begin. So life skill developmentor ক্ষেত্ৰত এতিয়া যিখিনি কথা তোমালোকক কৈ আছোঁ যে এটা লাইফ আমি কেনেধৰণে ডেভেলপ কৰিব পাৰোঁ। ডেভেলপ কৰিবলৈ হ'লে আমি সৰুৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া যদি আমি সৰুতে যদি এই কামবিলাক নকৰোঁ তেতিয়াহ'লে ভৱিষ্যতে আমি ভাল মানুহ হোৱাত বহু ক্ষেত্ৰত অসুবিধা আহিব। এতিয়া স্কিল বুলি কোৱাৰ লগে লগে অসমীয়াত হ'ব কৌশল। কৌশলবিলাক কেনেকৈ আমি আয়ত্ব কৰিম, হাউ কেন উই আৰ্ণ ডেট স্কিল। স্কিল আৰ্ণ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা আছে। এতিয়া বৰ্তমান যিটো গ্ল'বেল টেকন'লজি, তাৰমানে যিটো গোলকীয় পৃথিৱী, এই গোলকীয় পৃথিৱীত জীয়াই থাকিবলৈ হ'লে টেকন'লজি ইজ দ্য ওৱান এছেঞ্চিয়েল পাৰ্ট অফ আৱাৰ লাইফ। আমাৰ লাইফত আটাইতকৈ এছেঞ্চিয়েল পাৰ্টটো হৈছে কি, এতিয়া প্ৰয়োজনীয় আটাইতকৈ এছেঞ্চিয়েল পাৰ্টটো হৈছে কি, সেইটো হৈছে টেকন'লজি। এই টেকন'লজিটো আমি কেনেধৰণে আয়ত্ব কৰিম, আয়ত্ব কৰিবৰ কাৰণে আমাক বিভিন্ন ব্যৱস্থা দিছে। এতিয়া কমিউনিকেশ্যন স্কিল আহিলে, তাৰপিছত তোমাৰ আহিলে কি, যিবিলাক ইণ্টাৰনেট ফেচিলিটিজ আহিলে, লগে লগে আমাৰ কি আহিলে, মিডিয়া আহিলে। এইবিলাকৰ আমি ব্যৱহাৰ কৰি আমি এতিয়া ষ্টাডিটো, আমাৰ যিটো এডুকেশ্যন, এই এডুকেশ্যনটো আমি বহুত ওপৰলৈ লৈ যাব পাৰোঁ। এতিয়া আমি স্কুল লেভেলৰ ক্ষেত্ৰত যদি আমি ভাবোঁ যে স্কুল লেভেলত আমি গোটেই ব্যৱস্থাপনাটো কেনেধৰণে গ্ৰহণ কৰিম, সেই কামটো কৰিবলৈ হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় গুৰুত্ব দিব লাগিব। আমি এতিয়া যদি আমি থাকোঁ তেতিয়াহ'লে উই কেনট গো ফৰৱাৰ্ড। এতিয়া আমি যদি ফৰৱাৰ্ড হ'ব বিচাৰোঁ, ইফ ইউ ৱান্ট টু গো ফৰৱাৰ্ড, then we should work more and more, and hard labor is essential.